মানৱ সমাজক লজ্জানত কৰা ঘটনা পলাশবাৰীত তিনি শিশুক যৌন নিৰ্যাতন বৃদ্ধাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী নগৰ আৰক্ষী চকীৰ অন্তৰ্গত হুদুমপুৰত তিনিগৰাকী শিশুক এজন বৃদ্ধাই যৌন নিৰ্যাতন চলোৱাৰ ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিগত 28 মেত হুদুমপুৰ গাঁৱৰ ধৰ্মেশ্বৰ মেধি নামৰ পাখন বৃদ্ধাই এটি শিশুক আন্তিম বুলি কৈ ফুচুলাই ঘৰলৈ মাতি নি অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হয়। তিনি শিশুৱে সমগ্ৰ ঘটনা পিতৃ মাতৃক বিৱৰি কোৱাত ধৰ্মেশ্বৰ মেধিক সোধা পোছা কৰে পিতৃ মাতৃয়ে। পিছত ক্ষমা খোজে লম্পট ধৰ্মেশ্বৰ মেধিয়ে আৰু সমাজত এই কথা প্ৰচাৰ নকৰিবলৈ অনুৰোধ কৰে। কিন্তু 29 মে দিনা পুনৰ একে গাঁৱৰে প্ৰায় 7 আৰু 9 বছৰীয়া দুগৰাকী শিশুকো ধৰ্মেশ্বৰ মেধিয়ে এনে যৌন নিৰ্যাতন চলোৱাৰ কথা বিয়পি পৰে হুদুমপুৰ গাঁৱত। এই ঘটনা ফাদিল হোৱাত স্থানীয় ৰাইজে এই জঘন্য ঘটনা সন্দৰ্ভত পলাশবাৰী নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। কিন্তু ঘটনাটো গাপ দিবলৈ চেষ্টা চলায় পলাশবাৰী নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে। পিছত শিশুকেইটিৰ অভিভাৱকে পলাশবাৰী আৰক্ষী থানালৈ আহি এজাহাৰ দাখিল কৰে। তাৰ পিছতে পলাশবাৰী নগৰ আৰক্ষী চকীৰ কনিষ্টবল শ্ৰীমন্ত হালৈ, হাবিলদাৰ তৰুণ বড়ো, গৃহৰক্ষী জোৱান ইছমাইল আলী আৰু চালক নয়ন কলিতা সহ মুঠ 4জনক আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই তাৎক্ষণিকভাৱে নিলম্বন কৰে বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কিন্তু অভিযুক্ত 70 বছৰীয়া ধৰ্মেশ্বৰ মেধি বৰ্তমানে পলাতক বুলি জানিব পৰা গৈছে। হুদুমপুৰৰ এজন ধৰ্মেশ্বৰ মেধি নামৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে, 65-70 ইয়াৰ্ছৰ হ'ব মানুহজনে অতি মানে অত দিনৰ পৰা হয়তো জনকাৰ্যত লিপ্ত কৰি আছে সৰু বাচ্চা, সেইটো কথা নাজানো। কিন্তু কথাটো গম পাইছোঁ 29 তাৰিখৰ দিনা বুধবাৰৰ দিনা ঘটনা। অলৰেডি এটা বেদাংগ নামৰ ল'ৰা কৰি আছে, সেইটো গম পালোঁ। স্কুলত গম পালোঁ মোৰ ল'ৰা ঈশান কলিতা আৰু এটা সৰু ল'ৰা 7 বছৰীয়া ৰক্তিম কলিতা, সিহঁতকো বোলে কৰি আছে। যেতিয়া মই কথাবিলাক শুনি কিনে আইনৰ সহায় ল'বলৈ আহিলোঁ, তেতিয়া হালৈ নামৰ পুলিচ এজনে ক'লে কি আমাৰ তাতে এজাহাৰ লিখোঁ কাগজ কলম নাই। ঠিক আছে, কাগজ কলম নাই। মই ঘৰত গুচি গ'লোঁ, যাই ৰাইজৰ লগত অৱগত কৰি ৰাইজ একত্ৰিত কৰি আকৌ নেক্সট ডে মই বৃহস্পতিবাৰে সিহঁতৰ চোতালত গ'লোঁ। যাওঁতে তেখেতৰ পুত্ৰ বিৰাজ মেধিয়ে ওলাই কিনে কৈছে আপোনাক চাই ল'ম, আপুনি বহুত বাঢ়ি আছে, আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল'ম, কেছ দিম। তেতিয়া মই কৈছোঁ ঠিক আছে দিবা। গ'ল, সেইদিনা ঘটনাও গ'ল। নেক্সট ডে যোৱাকালি আকৌ মই এজাহাৰ এখন লৈ আহিলোঁ। কিন্তু এতিয়া বৰ্তমান এইখন আৰক্ষী থানাৰ মানে আউটপোষ্টৰ IC হওক য'ত পুলিচ হওক মোক যথেষ্ট সঁহাৰি জনাইছে, যথেষ্ট সঁহাৰি পাইছোঁ। মই ধন্যবাদ দিছোঁ এখেতসকলক। এতিয়া বৰ্তমান মই আইনী ব্যৱস্থাটো আৰম্ভ কৰিছোঁ আৰু তেখেতে উচিত শাস্তি পোৱাটো মই বিচাৰোঁ। 3জন ক'লোৱেছোঁ, বেদাংগ বৰঠাকুৰ আৰু আগত বা কিমান হৈছে নাজানো, হয়তো কোনোবা মাতৃয়ে ভয়ত কোৱা নাই, ওলাই আহিব লাজ কৰিছে। বহুত লজ্জাজনক ঘটনা। কি মানে বেদাংগক আম দিম বুলি কয়, ঘৰত ফুচুলাই নিয়ে। আগে পিছেও বোলে 10 টকা দিয়ে, 20 টকা দিয়ে, নি বোলে দৰ্জা খিৰিকি মাৰি তাক যৌন কাৰ্যত কাপোৰ কানি খুলি এনেকুৱা কৰে। মোৰ দেউতাক অসুস্থ, মোৰ ল'ৰা গৈছিল দোকানত, তাক বোলে কৈছে আহাচোন আহা বাবা, দেউতাৰে কি খবৰ? সি কৈছে ভালে আছে, আহাচোন তাক কথা সুধোঁ। কথা সুধিব, তাক বোলে ভিতৰত লৈ গ'ল, লৈ যায় 10 টকা দিছে, বেয়া হেৰি কৰিছে। কৰাৰ পিছত সি আহি মোক কোৱা নাই, ভয়তে কোৱা নাই দেউতাৰ অসুখ, মা মোক গালি পাৰিব। ইহঁতে যেতিয়া কথা তোলে, সি সৰু বাচ্ছাটো সিও কৈছে খুৰীমা মোৰ লগতো কৰিছে, কথাটো ওলাই পৰিল। পিছত এতিয়া আৰু আইনে কি কৰে, মই শাস্তি বিচাৰোঁ। প্ৰত্যেকজন আছে, RSS বুলি শুনিছোঁ মই। সি 2জনমান ল'ৰাও লৈ গৈছে সেইদিনাখন। ল'ৰাজন কিন্তু ভদ্ৰ, জীয়েকো বিয়া দিছে। এতিয়া ভদ্ৰ বুলি মই কেনেকৈ ক'ম? বাপেকৰ কুকৰ্মতাত লিপ্ত হৈছে, সিও সমানে জড়িত বুলি ক'ব লাগিব মই। আৰু মোক কি কৰে কৰক, কিন্তু মোৰ মতে হৈছে সমাজখন বাচিব লাগে। আমাৰ পলাশবাৰী সমষ্টি যাতে এই কুকৰ্মত আৰু ভৱিষ্যতে কোনো সাহস নকৰে। মোক ক'লে এৰেষ্ট কৰিব, কেছ দিম বুলি ক'লে, মোক বোলে চাই ল'ব। চাওক কি চাই দিম। মই মানে দিনৰ 3মান বজাত তাক মানে আম দিম বুলি কৈ পেলাই ঘৰলৈ মাতি নিছিলে। কোনে? ধৰ্মেশ্বৰ মেধিয়ে। মাতি নিয়াৰ পাছত সি মানে ঘৰলৈ আহিল। ঘৰত অহাৰ পাছত মানে সি মানে পঢ়িব টাইমত মানে সি মোক কথাটো ক'লে, মা তোমাক এটা কথা কওঁ, তুমি মোক নামাৰিবা। বোলো নামাৰোঁ দিয়া, তুমি কথাটো কোৱা। তাৰপিছত ক'লে ককাই মোক একো কথা নাই দে, ককাই ফাল্টু কৰিছে। বোলো নহয় মা, ককাই মোৰ লগত এনেকৈ মানে বেয়া কাম কৰিছে আৰু এনেকৈ বুলি কয়। কোৱাৰ পাছত আৰু বাকীখিনি তাৰপিছতে আৰু
সেই কৰিছে আৰু ৰাতি যেতিয়া দেউতাক আহিল দেউতাক অহাৰ পিছত মানে খেদি গৈছে আৰু সিহঁতৰ ঘৰত খেদি যাই ফালে এনেকৈ আৰু মানে সিহঁতে আৰু কাকতি মিনতি কৰিছে আৰু মানে এনেকুৱা যাতে মানে আৰু বেলেগক কথাটো মানে নুশুনাই আৰু তেনেকৈ বুলি পেলাই সিহঁতে মানে হাতযোৰ কৰিছে আৰু মানে তাৰপিছত মানে জঘন্য এটা কাম হৈছিল কোনে কৰিছে কোনে মানে ধৰ্মেশ্বৰ মেধিয়ে কৰিছিল তাৰপিছত মোৰ ল'ৰাটো স্কুলৰ ছুটি হোৱাৰ পিছত 3টামান বজাত তাৰমানে ল'ৰাটোক লৈ যাই কিনে হাতত ধৰি বেয়া কাম কৰিছিল 3টামান বজাত আমি গম পালোঁ পিছদিনা 29 তাৰিখ আছিল গম পাই কিনে আমি সিহঁতৰ ঘৰত গৈছিলোঁ আমি 3জনীয়ে গ'লোঁ যাই কিনে মানে এই বাইদেউটোক অৰ্চনা বাইদেউটোক মানে ধৰ্মেশ্বৰ মেধিৰ পুত্ৰই এৰেষ্ট কৰিম বুলি কৈছে তাৰপিছত আমি আৰু কিবা এতিয়া আপোনালোকে এজাহাৰ দিলে এজাহাৰখন দিছোঁ আমি আপোনালোকে কি বিচাৰিছে আমি উচিত শাস্তি বিচাৰিছোঁ ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডাইৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969